হেল্ল' গাইছ, নমস্কাৰ। পুনৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ, এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে, কাৰণ অসম পুলিচৰ ড্ৰাইভাৰ পোষ্টৰ বাবে আমি যি এক্সাম দিছিলোঁ 2-3 মাহ পূৰ্বে, আমি অসম পুলিচৰ কনষ্টেবলৰ লগতে ড্ৰাইভাৰৰ বাবে আমি এক্সাম দিছিলোঁ, ৰিটেন টেষ্ট দিছিলোঁ। সেইটোৰ এডমিট কাৰ্ডটো আহিছে এতিয়া। অসম পুলিচৰ ড্ৰাইভিং স্কিল টেষ্টৰ বাবে এডমিট কাৰ্ডটো 4 তাৰিখ আজি আপোনাৰ ডাউনলোড হৈ আছে, ৰিলিজ হৈছে। আপুনি ডাইৰেক্টলি ডাউনলোড কৰি অহা এই মাৰ্চ মাহৰে আপুনি 10 তাৰিখে মান্দাগাটা ফিল্ডত আপোনাৰ স্কিল টেষ্ট হ'ব যে আছে, অসম পুলিচৰ ড্ৰাইভাৰ স্কিল টেষ্ট। তাতে আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰি কেতিয়া হয় আপোনাৰ 10 তাৰিখে আপোনাৰ কি টাইম তাতে মেনশ্যন কৰা আছে, ৰিপৰ্টিং টাইম কি হয়, আৰু আপুনি এই যি ড্ৰাইভিং টেষ্টত আপুনি কি কি ডকুমেণ্টছ লৈ যাব লাগিব, কি আইডি প্ৰুফ তাতে বিচৰা আছে, সকলোখিনি আপোনাৰ যে আছে এডমিট কাৰ্ডত মেনশ্যন কৰা থাকে। সেইকাৰণে আপুনি এতিয়া যিমান সোনকালে পাৰে আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি আপুনি কি তাতে মেনশ্যন কৰা আছে ডকুমেণ্টছখিনি সকলো ৰেডি কৰি আপুনি টেষ্টৰ বাবে আপুনি যাবলৈ ৰেডি হোৱাৰ সময় হৈ গৈছে, ঠিক আছে। যদি আপুনি এতিয়ালৈকে যদি ডাউনলোড কৰা নাই এডমিট কাৰ্ড, আপুনি ডাউনলোড কৰি তাতে যোৱাৰ বাবে আপুনি ৰেডি হ'ব পাৰিব, ঠিক আছে। তো আপুনি অসম পুলিচৰ যি আছে ড্ৰাইভাৰৰ বাবে যি আপুনি যেতিয়া টেষ্ট দিবলৈ যাব, তেতিয়া আপুনি এটা আইডি প্ৰুফ লগত লৈ যাব, ঠিক আছে। তাতে আপুনি যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, তাতে সম্পূৰ্ণভাৱে ডিটেইলছত মেনশ্যন কৰা থাকে। তথাপি মই আপোনাক আকৌ এবাৰ কৈ দিছোঁ যে তাতে আপোনাৰ এটা আপুনি এডমিট কাৰ্ড লগতে আইডি প্ৰুফ, পেন কাৰ্ড, ভোটাৰ আইডি বা আধাৰ কাৰ্ড আপুনি লগত লৈ যাব, লগতে এখন পেন লৈ যাব, ঠিক আছে। এডমিট কাৰ্ড, আইডি প্ৰুফ আৰু এখন পেন লৈ যাব আপুনি, লগতে ড্ৰাইভিং লাইচেন্সো লগত লৈ যাব, কাৰণ সেইটো তাতে লাগা হ'ব। আপোনাৰ ড্ৰাইভিং লাইচেন্সটো তাতে চেক কৰিব। পুনৰবাৰ ড্ৰাইভিং লাইচেন্স, এডমিট কাৰ্ড আৰু এখন আইডি প্ৰুফ আপুনি লগত লৈ যাব নেপাৰিব, ঠিক আছে। ড্ৰাইভিং লাইচেন্স, এডমিট কাৰ্ড আৰু লগতে আইডি প্ৰুফ এখন লৈ যাব, লগত এখন পেনো লৈ যাব। কাৰণ তাতে আপোনাৰ আগতে যি আমি অৰিজিনেল ডকুমেণ্ট যি শ্ব' কৰা হৈছিল, আগতে কি হৈছিল যে যিমানবোৰ যি ডকুমেণ্টছ আছিলে, অৰিজিনেল যি একাডেমিক যিবোৰ ডকুমেণ্টছ আছিলে, অৰিজিনেল চাৰ্টিফিকেট সকলো তাতে শ্ব' কৰিব লাগিছিল। তো এইবাৰো নিশ্চয় এনেকুৱা হ'ব পাৰে। সেইকাৰণে আপুনি যিমান পাৰে যিমান যি ডকুমেণ্টছ আছে সকলো আপুনি অৰিজিনেল লৈ যাব, লগতে জেৰক্স কপি আৰু ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডি, পেন কাৰ্ড বা আধাৰ কাৰ্ড আৰু আপোনাৰ যি কলিং লেটাৰ অৰ্থাৎ এডমিট কাৰ্ড আপুনি লগত লৈ যাব।